আৰু শোভান আলী ডাঙৰীয়া যদি সমষ্টিত আহে তেওঁ কিমান গুণ্ডা বাহিনী আনিব গুণ্ডা বাহিনী বান্ধি থৈ পেলাই তেওঁক প্ৰশ্ন কৰা হ'ব যে অনাগত দিনত কি কি কাম কৰিছিলে আৰু ৰাইজৰ লগত কি কি ব্যৱহাৰ কৰিছিল অৰুণোদয় ফৰম দিয়াৰ নামত কাৰ পৰা কিমান টকা সংগ্ৰহ কৰিছিল আৰু লগতে ৰকিবুল হুছেইন ডাঙৰীয়াকো ইয়াৰ সঠিক উত্তৰ দিব লাগিব কাৰণ এইখিনি কথা জনাৰ পিছতো তেওঁক কেনেকৈ টিকিট পায় প্ৰয়োজন হ'লে তেওঁলোকক বান্ধি ৰামধুলাই দিয়া হ'ব গাহৰিক যেনেকৈ কোবাই গৰুক যেনেকৈ কোবাই তেনেকুৱা কোবন দিয়া হ'ব ৰকিবুল হুছেইনক আৰু শোভান আলীক গতিকে তেওঁলোকে স্বাৰ্থপৰ মানুহ এজন স্বাৰ্থপৰ মানুহ টিকিটৰ যোগ্য কেনেকৈ হয় গতিকে বন্ধুসকল আপোনালোকে যদি বেয়া নাপায় মোৰ ভিডিঅ'টো ব্যাপক হাৰে আগুৱাই দিব থেংক ইউ জয় অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221